জুবিন গাৰ্গৰ জন্নত নসিব হওক আল্লাহে জুবিন গাৰ্গৰ ন্যায় প্ৰদান কৰিব পাৰিব আল্লাহৰ ওচৰত চৰকাৰখনক সুমতি প্ৰদান কৰিবলৈ দুৱা স্বৰ্গৰ চিৰউচ্চ স্থান জুবিন গাৰ্গক দিব বুলি আমি আশা কৰিছো আৰু এই চৰকাৰখনক আপুনি সমতি দান কৰিব প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুত মৰ্মাহত প্ৰতিগৰাকী অসমীয়া প্ৰতিগৰাকী জুবিন অনুৰাগী প্ৰিয় শিল্পীগৰাকীৰ অনাকাংক্ষিত খবৰ ৰাজ্যবাসী লাভ কৰাৰ পাছৰে পৰা অনিদ্ৰ অনাহাৰে দিন কটাইছিল লক্ষ লক্ষ অসমীয়াই প্ৰতিগৰাকী অসমীয়াৰ কেৱল মাত্ৰ এটাই দাবী ন্যায় পাব লাগে জুবিন গাৰ্গে জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰাজ্যৰ ডিজিটেল আন্দোলনো অব্যাহত আছে শিশুৰ পৰা বৃদ্ধলৈকে কেৱল ৰাজ্যই নহয় সমগ্ৰ দেশ এতিয়া অপেক্ষাৰত জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ দিনটোলৈ 10 ডিচেম্বৰৰ ভিতৰত এছআইটিৰ প্ৰতিবেদন দাখিলৰ লক্ষ্য মুখ্যমন্ত্ৰীৰ ইয়াৰ মাজতে জুবিন ক্ষেত্ৰত দেখা গ'ল এক আৱেগিক দৃশ্য জুবিন গাৰ্গৰ ন্যায়ৰ বাবে দুৱা কৰিলে ৰাজ্যৰ বহু কেইগৰাকী মৌনা নাই স্বৰ্গৰ চিৰউচ্চ স্থান জুবিন গাৰ্গক দিব বুলি আমি আশা কৰিছো আমাৰ মনৰ বেদনা আশা আপুনি পূৰ্ণ কৰিব আৰু এই চৰকাৰখনক আপুনি সমতি দান কৰিব যাতে জুবিন গাৰ্গক ন্যায় দিব পাৰে জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে এখন সুন্দৰ সমাজৰ সপোন দেখিছিল জুবিন গাৰ্গে যি দৃশ্য আজিৰ তাৰিখত সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ গ'লে আপুনি দেখিবলৈ পাব জুবিন গাৰ্গৰ ন্যায় বিচাৰি চৰকাৰক সমালোচনা কৰি দুৱা বিচাৰি ৰাজ্যৰ বহুকেইজন মৌলানা উপস্থিত হৈছে সোণাপুৰৰ জুবিন ক্ষেত্ৰত তেওঁলোক উপস্থিত হৈ চৰকাৰে জুবিন গাৰ্গক ন্যায় নিদিয়াৰ বাবে আৰু জুবিন গাৰ্গৰ জন্নত নসিব হোৱাৰ বাবে দুৱা কৰে আমি বহু দূৰ দূৰণিৰ পৰা আহিছো মুফতিসকল আহিছো মৌলানাসকল আহিছো আলিমসকল আহিছো হাফিজসকল আহিছো আমি বহু দূৰ দূৰণিৰ পৰা আহিছো জুবিন গাৰ্গৰ ন্যায় আমি বিচাৰিছো জুবিন গাৰ্গক যিকোনো প্ৰকাৰে আল্লাহ আপোনাৰ ফালৰ পৰা আপুনি আমাক এই ন্যায় দিবৰ কাৰণে আপুনি আপোনাৰ ফালৰ পৰা এইটো আদেশ কৰি দিয়ক যাতে জুবিন গাৰ্গৰ ন্যায় আমি পাওঁ জাষ্টিছ ফৰ জুবিন আমি আল্লাহ আপোনাৰ ওচৰত বিচাৰিছো জুবিন গাৰ্গ কিদৰে কি হৈছে আপুনি জানে আপুনি আন্ধাৰ ৰাতি কোলা পাথৰত কোলা পৰুৱা খোজকাঢ়িলেও আপুনি দেখে তাৰ শব্দও শুনে জুবিন গাৰ্গৰ কি হৈছিল আপুনি জানে যি হৈছিল তেনেধৰণে আপুনি আল্লাহ জুবিন গাৰ্গৰ ন্যায় আমি বিচাৰিছো আমাৰ ন্যায় লাগিব এই চৰকাৰখনক আপুনি সমতি দিয়ক শক্তি দিয়ক যাতে আমি জুবিন গাৰ্গৰ ন্যায় পাওঁ এই চৰকাৰখনক আপুনি সমতি দান কৰক সমতি দিয়ক এই চৰকাৰখনে যাতে আমাক ন্যায় দিব পাৰে ন্যায় দিয়াৰ শক্তি আপুনি দান কৰক ইয়াৰ কাৰণে আপোনাৰ ওচৰত দুৱা কৰিছো আল্লাহ জুবিন গাৰ্গ এজন প্ৰকৃতিপ্ৰেমী মানুহ আছিল সকলো শ্ৰেণীৰ মানুহে সকলো ধৰ্মৰ মানুহে সকলো জাতিৰ মানুহে ভাল পাইছিল পশু পক্ষীও ভাল পাইছিল জীৱ জন্তুও ভাল পাইছিল আমিও ভাল পাওঁ ভাল পাই আপোনাৰ ওচৰত জুবিন গাৰ্গৰ স্বৰ্গৰ চিৰউচ্চ স্থান জুবিন গাৰ্গক দিব বুলি আমি আশা কৰিছো আমাৰ মনৰ বেদনা আশা আপুনি পূৰ্ণ কৰিব আৰু এই চৰকাৰখনক আপুনি সমতি দান কৰিব যাতে জুবিন গাৰ্গক ন্যায় দিব পাৰে কেৱল আল্লাহে জুবিন গাৰ্গৰ ন্যায় প্ৰদান কৰিব পাৰিব বুলি উল্লেখ কৰি আল্লাহৰ ওচৰত চৰকাৰখনক সমতি প্ৰদান কৰিবলৈ দুৱা কৰাও পৰিলক্ষিত হয় তেওঁলোকৰ দুৱাৰ পৰা স্পষ্ট ৰূপত প্ৰকাশ পাইছে চৰকাৰৰ প্ৰতি অনাস্থা এতিয়া ৰাজ্যবাসীৰ লগতে সমগ্ৰ দেশবাসী অপেক্ষাৰত 10 ডিচেম্বৰ দিনটোলৈ সকলো অপেক্ষাৰত প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পোৱাৰ দিনটোলৈ নিউজ ডেস্ক ৰিপৰ্ট নিউজ ডেইলি আছাম ডিজিটেল